Hello everyone, welcome to the official channel of Smart School Northeast. আমি আজি ডিসকাস কৰিম ক্লাস 10 ৰ সায়েন্সৰ আৰু এটা চেপ্টাৰ হেতু হল লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন মানে পোহৰৰ কথা আমি পঢ়িম প্ৰতিফলন আৰু প্ৰতিসৰণ সো ৰিফ্লেকশনত আমি কওঁ প্ৰতিফলন আৰু ৰিফ্ৰেকশনত প্ৰতিসৰণ বুলি কওঁ এটো হল পাৰ্ট 1 সকলোৱে জানা যে আমাৰ লাইটৰ চেপ্টাৰটো বহুত দীঘলীয়া হয় সেইকাৰণে মই দুটা ভাগত ভাগ কৰি লৈছো ৰিফ্লেকশন আমি প্ৰতিফলন পঢ়িম প্ৰথম ভাগটোত নেক্সট ভাগটোত আমি পঢ়িম ৰিফ্ৰেকশন বহুত লং হয় বস্তুখিনি ৰিফ্লেকশনত মেইনলি আমি আইনাৰ কথা পঢ়িম মানে মিৰৰৰ কথা পঢ়িম আৰু ৰিফ্ৰেকশনত আমি লেন্সৰ কথা পঢ়িম যেনেকৈ মই যোনপাত চশমা পিন্ধি আছো মই মানে ক'ব গ'লে মিৰৰ এখন আছে মোৰ আগত ৰাইট এতিয়া মোক দেখি আছা এখন স্ক্ৰিনত হৈ গ'ল মিৰৰ কিন্তু আমাৰ চকুৰ ভিতৰত এতিয়া মই যদি চশমাপাত খুলি দিওঁ মোৰ চকুৰ ভিতৰত যোনটো আমি দেখা পাওঁ ট্ৰান্সপাৰেন্ট সেইখন হৈ গ'ল লেন্স সো এই লেন্সৰ বিষয়ে আমি ৰিফ্ৰেকশনত পঢ়িম মানে আমি প্ৰতিসৰণত পঢ়িম আৰু আজি আমি ৰিফ্লেকশন পঢ়িম তো এতিয়া চোৱা সবে যে আমি পোহৰ বুলি ক'লে পোহৰ আমি কেনেকৈ পাওঁ প্ৰত্যেক বস্তু যেনেকৈ এতিয়া মোক সবে দেখি আছা কেনেকৈ দেখি আছা কাৰণ মোৰ চাৰিওকোণে আছে লাইট এতিয়া মই যদি লাইটবোৰ অফ কৰি দিওঁ মোক দেখা পাবানে কোনেও নোপোৱা হয়নে নহয় সো লাইট ৰিফ্লেক্ট হৈ আছে কাৰণে মোক দেখা পাই আছা এইবোৰ হ'ল তৰা ষ্টাৰ্ছ ওকে তৰাবোৰ সো তৰাবোৰ কেনেকৈ মানে ৰাতি আকাশত আমি দেখো কাৰণ তৰাবোৰে সূৰ্যৰ পৰা লাইটটো মানে ট্ৰেপ কৰে যোনটো আমি ৰিফ্লেকশন হৈ পেলে তৰা আকাৰ দি দেখো অকল তৰা বুলি নহয় ইয়াতে আছে সানলাইট সানৰ বিষয়ে কৈছে আমি কেনেকৈ দেখি আছো সূৰ্যৰ ফলত আমি গোটেইবোৰ দেখি আছো এতিয়া যদি সূৰ্য নাথাকে যেনেকৈ কিছুমান দেশ আছে মই এখন দেশৰ কথা কৈছো হেতু হল আলাস্কা এখন এনেকুৱা মানে জেগা য'ত সূৰ্যৰ তাপ কমসে কম 18-19 ঘণ্টা পৰে যাৰ কাৰণে যোনবোৰ আলাস্কাৰ মানে শাক পাচলি যোনবোৰ সিহঁতৰ চব্জি ফ্ৰুটছ সেইবোৰ বহুত ডাঙৰ হয় সাইজত কম্পেৰেটিভলি আমাৰ ইয়াতে এনেকুৱা নহয় আমাৰ ইয়াতে এটা নৰ্মেল সাইজৰ হয় যেনেকৈ মই যদি কওঁ ৰঙলাও আমাৰ ইয়াতে যোনটো সাইজ হয় সেইটো সৰু হয় কিন্তু যোনটো সাইজ আলাস্কা নিচিনা জেগাত হয় বহুত ডাঙৰ হয় ৰঙলাওটো সিহঁতে ডাঙৰ ডাঙৰ ঠেলাত নিব লাগে মানে কিমান ডাঙৰ হ'ব পাৰে ভাবি চোৱা সো এটো অনলি হয় সূৰ্যৰ ফলত হয়নে নহয় সূৰ্য আছে কাৰণে এই তাপ আহিছে আমাৰ গছগছনিৰ পৰা গছগছনিবোৰ গজা আৰম্ভ হৈছে যোনটো মই পঢ়াইছিলোঁ লাইফ প্ৰচেছত কেনেকৈ গছগছনিয়ে সূৰ্যৰ তাপ লয় নিজৰ মানে ইম্পৰ্টেণ্ট ফিজিঅলজিকেল প্ৰচেছবোৰৰ কাৰণে ফটোচিনথেচিছ হওক বা যি আছে আৰু তো তেনেকৈ আৰু এটা আছে সেইটো হ'ল আমাৰ এতিয়া যোনটো লাইটে মানে যোনটো লাইটৰ ফলত আমি এতিয়া দেখি আছোঁ এটাই আন এটাক হয়নে নহয় এইটো হ'ল নেচাৰেল লাইট মানে এইটো যোনটো আমি ডাইৰেক্টলি পাই আছোঁ সূৰ্যৰ পৰা নেচাৰেল লাইট আৰু এইটো যোনটো হয় সেইটো আৰ্টিফিচিয়েল লাইট এইটো আমি কি বুলি কওঁ ইয়াক আমি CFL বুলি কওঁ হয়নে নহয় সো এতিয়া ৰাতি আন্ধাৰ হৈছে ৰাতিটো সূৰ্য নোলায় তো ৰাতি আন্ধাৰত আমি কি কৰিব লাগিব আমি লাইট জ্বলাব লাগিব যদি আমি লাইট নজ্বলাওঁ আমি দেখা নাপাম আন্ধাৰ হৈ থাকিব হয়নে নহয় সো এইবোৰ বিভিন্ন কিছুমান লাইট বা কেনেকৈ লাইটবোৰ আমি দেখি আছোঁ তাৰে ওপৰৰ এইবোৰ কিছুমান সৰু সৰু এক্সাম্পল হয় ওকে এতিয়া নেক্সট আমি চাম যে এই যে পোহৰ সৰল ৰেখাত যাত্ৰা কৰে নে কেনেকৈ হয় ডু লাইট ট্ৰেভেল ইন এ ষ্ট্ৰেইট লাইন নে কেনেকৈ লাইট ট্ৰেভেল হয় সেইটো আমি এটা এক্সপেৰিমেণ্ট দি চাম ওকে এইটো মই এনেই আঁকি দেখাইছোঁ এক্সপেৰিমেণ্টটো একবাৰ আমি কৰিছিলোঁ তাৰেও ফটো আছে মই দেখাম তো ইয়াতে টেবুল এখনত মই এডাল মম জ্বলালোঁ কেণ্ডেল এডাল জ্বলালোঁ কেণ্ডেলডাল জ্বলাই পেলাই মই এনেকৈ 3খন কাগজ ল'লোঁ কাগজ নলৈ মই যদি ট্ৰান্সপাৰেণ্ট শ্বীট ল'লেও ইয়াতে মই 3টা হোল কৰি দিলোঁ ওকে ষ্ট্ৰেইট আৰু ষ্ট্ৰেইটকৈ হোল কৰিছোঁ মমডাল জ্বলালোঁ ইয়াতে মই চকুটো দি পেলাই এনেকৈ চাব বিচাৰিছোঁ চাওঁতে মই কি দেখিলোঁ যে লাইটটো এনেকৈ ষ্ট্ৰেইট আহিছে লাইটটো এনেকৈ তেৰা বেকা হৈ পেলাই নাই যোৱা হয়নে নহয় সেইকাৰণে আমি ইয়াৰ পৰা কি প্ৰুফ কৰিম যে টু শ্ব' লাইট ৰে পোহৰৰ সৰল ৰেখাবোৰ যাত্ৰা কৰে আৰু এইবোৰ মানে আমাৰ পোহৰ লাইট ষ্ট্ৰেইট ট্ৰেভেল কৰে ষ্ট্ৰেইট সেইকাৰণে আমি কওঁ নহয় যে সূৰ্যৰ পৰা আমাৰ পৃথিৱীত আহিবৰ কাৰণে মানে আৰ্থত আহিবৰ কাৰণে লাইটৰ কিমান টাইম লাগে লাইট মানে আমাৰ পৃথিৱীত আহিবৰ কাৰণে সূৰ্যৰ পৰা কৈ দিবাচোন কিমান টাইম হয় ইয়াতে কিমান টাইম লাগে কৈ দিবা সবে নেক্সট
এতিয়া আমি যদি চাওঁ লাইটটো যে ট্ৰেভেল হয় ষ্ট্ৰেইটলি এইখিনি বস্তু আমি ৰিফ্ৰেকশ্যনত পঢ়িম অ'কে মানে আমি পাৰ্টটোত পঢ়িম মই খালি এতিয়া দেখাই দিছোঁ এটা গ্লাছ স্লেব দি এই গ্লাছ স্লেবটোত আমি যদি চাওঁ চিধাকৈ আমি যদি মানে লাইট এটা মানে ফ'কাছ কৰি দিওঁ অ'কে এতিয়া ইয়াতে একো কালাৰ নাই এইটো ট্ৰেন্সপাৰেণ্ট হয় যোনটো গ্লাছ স্লেব লৈছোঁ এইটো ট্ৰেন্সপাৰেণ্ট হয় যেতিয়া এই গ্লাছ স্লেবত মানে ৰিফ্লেকশ্যন হয় অলপমান ৰিফ্ৰেকশ্যনৰ ফলত কালাৰ এটা দেখা যোৱা নাই ইয়াতে আমি কালাৰৰ পূৰা একদম 7টা কালাৰ দেখা গৈছে যোনটো আমি কওঁ যে ৰামধেনু যেনেকৈ 7টা কালাৰ থাকে ইয়াতেও সেই ৰিফ্লেক্ট হৈ পেলাই 7টা কালাৰ আমি একেলগে দেখি আছোঁ আৰম্ভ হয় একদম ভিৰ পৰা সেইকাৰণে আমি তাক ভিপিয়ৰ বুলি কওঁ ন ভায়লেট ইণ্ডিগ' ব্লু তাৰপিছত আছে গ্ৰীণ য়েল্ল' অৰেঞ্জ আৰু ৰেড সেইকাৰণে আমি ইয়াক ভিপিয়ৰ বুলি কওঁ ৰামধেনুৰ যোনকেইটা কালাৰ আমি তাক ভিপিয়ৰ বুলি কওঁ অ'কে চ' দিছ আৰ ভেৰি ইম্পৰ্টেণ্ট যে আমি কেনেকৈ এইবোৰ কওঁ বা এইবোৰ কেনেকৈ ট্ৰেভেল হৈ আছে অ'কে নেক্সট ৰিফ্লেকশ্যন অফ লাইট হয় কি ৰিফ্লেকশ্যন পঢ়িবৰ কাৰণে আমি কিছুমান ল' জানিব লাগিব ল'বোৰ হয়তো সকলোৱে জানিছা সৰুতে অলপ হ'লেও পঢ়িছা তো আমি এই ৰিফ্লেকশ্যনৰ সূত্ৰবোৰ আমি কেনেকৈ জানিম কি হয় প্ৰথম যোনটো হয় যে আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু ফাৰ্ষ্ট ল' যোনটো হয় সেইটো কৈছে যে এইটো ইয়াক আমি আপতন কোণ বুলি কওঁ এংগল অফ ইনচিডেন্স যাক আমি আই বুলি কওঁ এই এংগল অফ ইনচিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন সদায় ছেইম হয় মানে এতিয়া এংগল অফ ইনচিডেন্স মানে এই আপতন কোণ যদি 30 ডিগ্ৰী হয় ই বেছি হ'ব নোৱাৰে এই প্ৰতিফলন কোণো হ'ব 30 ডিগ্ৰী অ'কে যদি এইটো 45 ডিগ্ৰী হয় এইটো 45 ডিগ্ৰীয়ে হ'ব সেইকাৰণে দিছ আৰ ইকুৱেল এই দুটা ইকুৱেল হয় আৰু কৈছে আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে মানে ইয়াতে কৈছে যে প্ৰথম আহি পেলাই যোনডাল মানে ৰিফ্লেক্ট হয় যোনডাল আমাৰ পোহৰ আহি পেলাই ইয়াতে প্ৰতিফলন হয় ৰিফ্লেকশ্যন হয় চ' এইডালক আমি ইনচিডেণ্ট ৰে বুলি কওঁ অ'কে ইনচিডেণ্ট ৰে হয় এংগল এইটো হয় বাৰু এইটো ইনচিডেণ্ট ৰে হয় আমি আই দি ছিগনিফাই কৰোঁ চ' এই ইনচিডেণ্ট ৰে মানে আপতিত ৰশ্মি এই নৰ্মেল য'ত আহি পেলাই লগ হয় তাক আমি নৰ্মেল বুলি কওঁ দাপোনৰ আপতন বিন্দু তাৰপিছত প্ৰতিফলিত যোনটো হয় ৰিফ্লেকশ্যন যোনটো হৈছে সেইটো এটা জেগাতে হয় 1 2 3 এক জেগাতে হয় তো এই দুটা ল বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া আমি ৰিফ্লেকশ্যন অফ লাইট পঢ়োঁ পোহৰৰ যেতিয়া আমি প্ৰতিফলন পঢ়োঁ অ'কে তো এই বস্তুখিনিকে আমি এতিয়া চাম ইয়াতে চ' গোলাকাৰৰ দাপোন স্পেৰিকেল মিৰৰ এইটো দেখাবৰ কাৰণে মই এখন চামুচ লৈ আহিছোঁ এটা আছে অৱতল দাপোন আৰু এটা উত্তল দাপোন এইটো আছে আমাৰ কনভেক্স মিৰৰ আৰু এটা কনকেভ মিৰৰ অ'কে চ' ইয়াতে চোৱা চবে গোলাকাৰৰ দাপোন নক্সা চিত্ৰ ৰং দিয়া ফালে প্ৰতিফলন নহয় মানে এইফালে দেখা নাযায় অ'কে এইপিনে দেখা যায় তো এতিয়া চোৱা ইয়াতে মই উল্টা লিখিলোঁ নেকি ন এটা কনকেভ হয় এটা কনভেক্স হয় বাৰু যিয়ে নহওক মই এই বস্তুটো দেখাই দি আছোঁ এইটো দেখাই দি আছোঁ যে মই যদি এখন চামুচ লওঁ মই সেই চামুচখন দি দেখা পাম যেনেকৈ মই এতিয়া চামুচখন যদি এনেকৈ লৈছোঁ অ'কে চামুচখন এনেকৈ ল'লে কনকেভ মিৰৰত আমি এনেকৈ দেখা পাওঁ বস্তুখিনি এনেকৈ মোৰ মুখখন দেখা পাম উল্টা চাইডে দেখা নাপাম অ'কে মানে এইটো মই ভুল লিখিছিলোঁ এইটো কি হৈ যাব দিছ ইজ আ কনকেভ মিৰৰ আৰু এইটো কনভেক্স মিৰৰ হয় মানে এইটো কনকেভ অসমীয়াত আমি অৱতল বুলি কওঁ কনভেক্সক উত্তল বুলি কওঁ চ' এতিয়া এই কনকেভ মিৰৰ মুখখন চোৱা চবে মুখখন উল্টাকৈ দেখা পাওঁ মই চিধাকৈ নহয় মানুহটো উল্টা হৈ আছে ইয়াতে মই নহয় বাৰু এইটো কিন্তু ইয়াতে মানুহটো উল্টা হৈ আছে ন এয়া মই ইয়াতে যদি নিজকে চাওঁ মই উল্টা হৈ আছোঁ মোৰ মুখখন চিধাকৈ নাহে উল্টা হৈ থাকে মানে ইয়াতে যোনটো ফিগাৰ দেখা পাওঁ আমি উল্টা নেক্সট কনভেক্স মিৰৰ মানে এইটো এনেকৈ উল্টাটো এইটো আছিলে কনকেভ চিধা এইটো হ'ল কনভেক্স মিৰৰ চ' কনভেক্স মিৰৰত মুখখন আমি ঠিকেই দেখা পাওঁ কিন্তু লেফ্ট ছাইডটো ৰাইট ছাইডটো লেফ্টত দেখা পাওঁ এইটো হ'ল কনভেক্স মিৰৰ মানে উত্তল দাপোন এইকেইটা বহুত আহি থাকে এক্সামত যে মই এখন চামুচ যদি লওঁ চামুচখন লৈ পেলাই যদি এক্সপেৰিমেণ্ট কৰোঁ প্ৰথম যোনটো ছাইড হয় সেইটো আমি কি মিৰৰ বুলি ক'ম কনকেভ আমি তাক অৱতল দাপোন বুলি ক'ম উল্টা ছাইডটো কি হ'ব
উত্তল দাপোন ওকে চাই ল'বা এইখিনি বিৰাট ইম্পৰ্টেণ্ট হয় কনকেভ কনভেক্সৰ ডিফাৰেঞ্চটো বহুত বেছি আহি থাকে নিজে নোটছ বনাই ল'বা যে কনকেভ আৰু কনভেক্সৰ ডিফাৰেঞ্চটো কি হয় নেক্সট পোল মেৰু চ' এতিয়া আমি পঢ়িম যে আমি যদি এনেকৈ ফিগাৰ আঁকো কোনটো ক'ত পৰে আৰু আমি সিহঁতক কি বুলি ক'ম চ' প্ৰথম যোনটো হয় পোল পি চ' এতিয়া মই ইয়াৰে এক্সাম্পল লৈছোঁ মই কনকেভৰ পৰাই আৰম্ভ কৰিছোঁ কনকেভ মিৰৰ মানে অৱতল দাপোনখন যদি লওঁ চ' ইয়াতে চোৱা এটা কমন পইণ্ট আছে এইটো যাক আমি পোল য'ৰ পৰা আৰম্ভ হয় আমাৰ এই ৰশ্মিবোৰ পৰা অ'কে মানে ৰিফ্লেকশ্যন বা পৰা য'ৰ পৰা আৰম্ভ হয় পোল নেক্সট আছে ভাজ কেন্দ্ৰ যাক আমি চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কওঁ চ' য'ৰ পৰা আমি আঁকিম মানে যোনডাল মেইন আহি পেলাই ৰিফ্লেকশ্যন হৈছে ইয়াতে এটা মেইন পইণ্ট আছে মানে মাজতে এটা পইণ্ট আছে যাক আমি চি চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কওঁ ভাজ কেন্দ্ৰ য'ৰ পৰা আৰম্ভ হয় আমাৰ লাইট ৰেজবোৰ পৰা তাৰপিছত আছে ভাজ ব্যাসাৰ্ধ ৰেডিয়াছ অফ কাৰ্ভেচাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ আমি আৰ বুলি ডিনোট কৰোঁ আৰ চ' এই আৰ আমি যদি চাওঁ ৰেডিয়াছ হয় এইখিনি ইয়াৰ পৰা যদি আমি সৰু এটা ৰে আঁকি দিওঁ ইয়াক আমি ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কওঁ আৰ বুলি আমি ডিনোট কৰোঁ এই পাৰ্টটো নেক্সট মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিছ হ'ল আমাৰ এই মেইন লাইনডাল এইডালক আমি প্ৰিন্সিপাল এক্সিছ বুলি কওঁ অ'কে মেইন লাইনডাল হ'ল প্ৰিন্সিপাল এক্সিছ তাৰপিছত আছে ফ'কাছ ধৈৰ্য ফ'কাছ লেন্থ এইখিনি হয় য'ৰ পৰা আমাৰ ইমেজ ফৰ্ম হোৱা আৰম্ভ হয় অ'কে মানে যোনটো আমাৰ ছবি হয় সেইটো মানে পৰা আৰম্ভ হয় মুখ্য ফ'কাছ প্ৰিন্সিপাল ফ'কাছ হ'ল মেইন পইণ্টটো এইটো ফ'কাছ আৰু এইখিনি ফ'কেল লেন্থ হয় ইয়াক আমি স্মল এফ দি ডিনোট কৰোঁ এইটো হ'ল ফ'কাছ যাক আমি মুখ্য ফ'কাছ বুলি কওঁ আৰু এটা আছে ছিদ্ৰ এপাৰ্চাৰ হ'ল আমাৰ ইয়াৰে আমি যদি কওঁ ৰেডিয়াছ অফ কাৰ্ভেচাৰ হাফটো আমি এপাৰ্চাৰ বুলি কওঁ তাক আমি টুৱাইছ এফ বুলি ডিনোট কৰোঁ মানে ইয়াৰে ডাবলখিনি যদি হয় তাক আমি এপাৰ্চাৰ বুলি ক'ম ছিদ্ৰ বুলি কওঁ অ'কে ইয়াৰে ফিগাৰটো বেলেগ বেলেগ আছে এইটো আছিলে কনকেভ এইটো হ'ল কনভেক্স চ' ইয়াতে অৱতল দাপোনৰ হয় এইটো আৰু এইটো উত্তল দাপোনৰ হয় কোনটো কেনেকৈ ফৰ্ম হয় ইয়াতে যোনখিনি মানে আমাৰ ছবি বা ইমেজ ফৰ্ম হয় এইখিনি ফ্ৰণ্টতে ফৰ্ম হয় আৰু এইখিনি ৰিয়েল হয় মানে এইখিনি আমাৰ দেখা যায় এইখিনি আমি দেখা নাপাওঁ কাৰণ এইখিনি বেক চাইডে ফৰ্ম হয় অ'কে এইখিনি আমি এক্সটেণ্ড কৰি পেলাই একো নহয় এনেকৈ চ' এই অসীম দূৰত্বত মানে একদম ইনফিনিটিত আছে পইণ্টটো গমেই নাপায় ক'ত আছে অ'কে তো এইটো ছেইম হয় ইনফিনিটিত ৰাখি পেলাই থৈছে অবজেক্টটো ইনফিনিটিত ৰাখি পেলাই চাইছে যে ক'ত কি ফৰ্ম হ'ব নেক্সট আমি চাওঁ কি দিয়া আছে এতিয়া আমি যেতিয়া একদম দূৰত ৰাখিম অসীম দূৰত্বত যেতিয়া ৰাখিম পজিশ্যন আমাৰ ছবিৰ যোনটো পজিশ্যন হ'ব ফ'কাছত হ'ব তাৰপিছত চাইজ যোনটো হ'ব একদম সৰু হ'ব পইণ্ট চাইজ হয় এইটো অতি সংকুচিত বিন্দু আকাৰ আৰু নেচাৰ যোনটো হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড মানে যোনখন আমাৰ ছবি ফৰ্ম হ'ব উল্টা হ'ব আৰু আচল হ'ব আচল মানে আমি ফিগাৰ এটা দেখিম বিয়ণ্ড চি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ ওচৰত চিৰ বাহিৰত যদি আমি ৰাখোঁ তেতিয়া আমাৰ ছবি ক'ত ফৰ্ম হ'ব স্থান মানে প্ৰতিবিম্বৰ স্থান হ'ব ফ'কাছ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ ওচৰত চাইজ একদম সৰু হ'ব আৰু নেচাৰ আকৌ ছেইম এইখিনি ৰিয়েল এণ্ড ইনভাৰ্টেড হয় যেতিয়া আমি চাওঁ স্পেৰিকেল মিৰৰৰ অৱতল দাপোনৰ আমি এইখিনি যেতিয়া চাওঁ ইহঁতৰ যিমান ফিগাৰ ফৰ্ম হয় চব ৰিয়েল হয় কিন্তু উল্টা হয় যেনেকৈ মই দেখাইছিলোঁ নহয় কনকেভ মিৰৰৰ এইটো ৰিয়েল হয় কিন্তু উল্টা থাকে মুখখন উল্টা হৈ থাকে ৰাইট চ' চেণ্টাৰ অফ কাৰ্ভেচাৰ যেতিয়া চিতে ৰাখিম চিতে হ'ব একেই থাকে আকৌ ৰিয়েল ইনভাৰ্টেড হয় আকৌ কাৰ্ভেচাৰ আৰু ফ'কাছত যদি ৰাখোঁ চিৰ দূৰত থাকিব ডাঙৰ হয় ৰিয়েল ইনভাৰ্টেড ফ'কাছত ৰাখিলে ইনফিনিটিত থাকিব ফিগাৰ হাইলি এনলাৰ্জ ৰিয়েল ইনভাৰ্টেড হ'ব প'ল আৰু ফ'কাছত ৰাখিলে মিৰৰৰ পিছফালে থাকিব বহুত ডাঙৰ হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট এইটোহে আমাৰ বেলেগ হ'ব অলপ চ' এতিয়া প'ল আৰু ফ'কাছৰ মাজতে থাকে দাপোনৰ পিছফালে বিবৰ্ধিত অসৎ আৰু থিয় তো থিয় হ'ব আৰু উল্টা হ'ব ঠিক আছে চ' আমি এতিয়া যাম নেক্সটটোত ডেট ইজ ইমেজ ফৰ্মেশ্যন বাই স্পেৰিকেল মিৰৰ কেনেকৈ ইহঁতে মানে ফিগাৰ ফৰ্ম কৰিব চ' এতিয়া চাওক যে প্ৰথম চেণ্টাৰ অফ কাৰ্ভেচাৰ ফ'কাছত যেতিয়া আমি ৰাখি পেলাই চাওঁ ইয়াতে ইনচিডেণ্ট ৰে আৰু ৰিফ্লেক্টেড ৰে ছেইম হয় ছেইম ইয়াতেও যদি আমি এইটো কনকেভত যি পাওঁ কনভেক্সতো ছেইম হ'ব কনভেক্স মিৰৰতো ছেইম হ'ব অ'কে এইটো হ'ল কনভেক্স মিৰৰ ইয়াতেও ছেইম খালি ইয়াতে আমি অলপ এক্সটেণ্ড কৰি দিওঁ মানে যোনডাল লাইন ফৰ্ম হয় এক্সটেণ্ড কৰি দিওঁ তেতিয়াহে ফিগাৰটো ফৰ্ম হ'ব দূৰত
ওকে এইটো ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে নেক্সট দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন ইমেজ কেনেকৈ ফৰ্ম হয় এতিয়া মই অলপ আগত দেখাইছিলোঁ যে কনকেভ মিৰৰৰ ইমেজ এটা মানে তাতে কি হয় মই যদি ইয়াতে এটা কেণ্ডেল ৰাখোঁ মম এডাল যদি ৰাখোঁ ইয়াতে যদি মই এখন মানে আইনা ৰাখি দিওঁ সেই দূৰত চাওকচোন মমডাল চিধাকৈ নাই উল্টাকৈ আছে এই এক্সপেৰিমেণ্টটো আমি কৰি চাইছিলোঁ তাতে দেখিছোঁ যে মমডালৰ যোনটো আকাৰ চিধাকৈ নাহে উল্টাকৈ আহে মানে বস্তুটো ইয়াতে বুজাইছে যে এইখিনি ৰিয়েল হয় কিন্তু ইনভাৰ্টেড হয় এতিয়া এনেকুৱা নহয় ন যে মমৰ ফটো অহা নাই ইয়াতে মমৰ ফটো আহিছে কিন্তু মমৰ ফটোটো উল্টা হৈ আছে অ'কে চ' আমি ইয়াক ৰিয়েল আৰু ইনভাৰ্টেড বুলি কওঁ তো ফৰ্ম হয় মানে ফিগাৰ ফৰ্ম হয় কিন্তু সেইটো ৰিয়েল আৰু মানে উল্টা হৈ থাকে অ'কে তো আমাৰ স্মাৰ্ট স্কুল নৰ্থ ইষ্ট চেনেলটোত সবে ছাবস্ক্ৰাইব কৰিবা এইটো আৰু এনেকুৱা বস্তু দি থাকিম আৰু মই কিছুমান প্ৰেক্টিকেল কৰাই থাকোঁ যোনবোৰ বিৰাট ইম্পৰ্টেণ্ট হয় কাৰণ আজিকালি যিমান আমাৰ 1 মাৰ্কৰ যোনখিনি কুৱেশ্যন আহে আছেক বোৰ্ড হওক বা আমি CBSE বোৰ্ডতে যদি চাওঁ তো তাতে কি হয় যে সেই 1 মাৰ্কৰ কুৱেশ্যনবিলাক আমাৰ প্ৰেক্টিকেল বেছড হয় মানে কুৱেশ্যনবোৰ এনেকুৱা হয় অ'কে চ' তাৰ কাৰণে সবে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবা আমি প্ৰায় ডেইলি আমি প্ৰেক্টিকেল বেছ কুৱেশ্যন দি থাকিম অ'কে নেক্সট চোৱা এতিয়া সবে এইটো হ'ল নেক্সট ফিগাৰটো অ'কে মানে এইবোৰ মই কি দেখাই আছোঁ এতিয়া এবাৰ ফাইনেলি কৈ দিছোঁ এইখিনি ইনফিনিটিত প্ৰথম যোনটো ফিগাৰ আছে সেইটো ইনফিনিটিত ৰাখিছোঁ বহুত দূৰত আছে ফিগাৰটো আমি গম নাপাওঁ কিমান আছে কিমান দূৰত আছে আৰু ক'ত মানে তাৰ ছবি ফৰ্ম কৰিব সেইটোহে আমি চাইছোঁ অ'কে তো তাৰপিছত নেক্সট যোনটো আছে ইয়াৰ পিছত চোৱা সবে যে চি আৰু এফৰ মাজত আছে অ'কে চি আৰু এফৰ মাজত হ'লে ক'ত আমাৰ ফৰ্ম কৰিব ইয়াতে মই দুয়োটা দেখাইছোঁ এটা কনকেভ আৰু এটা কনভেক্স মিৰৰ হয় এইটোও চেম বহুত দূৰত ফৰ্ম কৰিব অ'কে এইকেইটা তেনেকৈ আমাৰ লাষ্ট দুটা 5টা আছিল নহয় টোটেল লাষ্ট আকৌ আমি পলৰ ওচৰত যদি ৰাখোঁ ইয়াতে ফৰ্ম হয় আৰু ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে চেম হয় চ' ইয়াৰ পৰা বেছি কুৱেশ্যন নাহে কুৱেশ্যন দিয়ে যে আমাৰ ইমেজ কেনেকৈ ফৰ্ম কৰে আঁকিব দিয়ে যেনেকৈ মই যদি বহুত ইনফিনিটিত ৰাখিছোঁ অবজেক্টটো ইনফিনিটিত যদি ৰাখোঁ মই প্ৰথম আঁকিম প্ৰথম এই লাইনডাল যোনডাল পলক টাচ কৰি আছে তাৰপিছত নেক্সট মই আৰু এডাল লাইন আঁকিলোঁ আঁকি পেলাই মই চাম যে আমাৰ ইমেজ ক'ত ফৰ্ম কৰিব দেখিছোঁ যে ইমেজ আমাৰ ফ'কাছত ফৰ্ম কৰিছে একদম সৰু হয় ক্ষুদ্ৰ আকাৰৰ হয় অ'কে নেক্সট ছেকেণ্ড যোনটো ফিগাৰ হয় ছেকেণ্ড ফিগাৰটোত সবে চোৱা যে আমাৰ এইটো ক'ত হৈ আছে মানে আমাৰ বস্তুটো ক'ত আছে যেনেকৈ অবজেক্ট প্ৰথম ইনফিনিটিত আছিলে বহুত দূৰত আছিলে ইয়াতে আমি ৰাখিছোঁ এইখিনিতে তো আমি প্ৰথম এই ৰেডাল আঁকিলোঁ আহিল ইয়াও টাচ কৰিলে চ' ক'ত ফৰ্ম হৈছে আমাৰ যোনটো ইমেজ ছবিটো ক'ত ফৰ্ম হৈছে চি আৰু এফৰ মাজত মানে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফ'কাছৰ মাজত ফৰ্ম হৈছে এইটো হ'ল আমাৰ ছবিৰ ইমেজ চেম যেতিয়া আমি এইখিনিত ৰাখিম এইটো ফটো যোনটো হয় মানে আমাৰ যোনটো ইমেজ ফৰ্ম হ'ব এইটো উল্টা হয় অ'কে কিন্তু চেম চাইজ হয় মই যে প্ৰথম কৈছিলোঁ চেম চাইজৰো থাকে এটা যেতিয়া ফিগাৰটো আমাৰ ফ'কাছৰ দূৰত ৰাখিম অ'কে নেক্সট চোৱা সবে ফিগাৰটো ৰাখিছোঁ মই ইয়াতে সৰু হয় কিন্তু যেতিয়া আমি ইয়াক এক্সটেণ্ড কৰিম ফিগাৰটো ডাঙৰ হৈ যায় অ'কে চেম ইয়াতে আমি দিলোঁ ফিগাৰটো কিন্তু ইয়াতে যেতিয়া আমি এক্সটেণ্ড কৰি দিম মানে আমি যেতিয়া বহলাই দিম ফিগাৰটো বহুত দূৰত ফৰ্ম হয় ইনফিনিটিত ফৰ্ম হয় আমি গম নাপাওঁ বহুত ডাঙৰ হ'ব চেম আমি যেতিয়া ফ'কাছ আৰু পলৰ মাজত ফিগাৰ মানে আমাৰ বস্তুটো ৰাখিম অবজেক্ট ৰাখিম আমাৰ তেতিয়া এক্সটেণ্ড হ'ব পিছফালে হয় আইনাৰ পিছফালে ফিগাৰ ফৰ্ম হ'ব এয়া পিছফালে ফৰ্ম হ'ব সেইকাৰণে আমি তাক ক'ম ভাৰ্চুৱেল এণ্ড ইৰেক্ট থিয় হোৱা হয় অ'কে থিয় হোৱা হৈ থাকিব ভাৰ্চুৱেল এণ্ড ইৰেক্ট চ' চাই ল'ব ইয়াৰে এই ডিফাৰেঞ্চখিনি বিৰাট সুধি থাকে এক্সামত আঁকিব আহে ইনফেক্ট 1 2 3 4 5 6 এই 6টা আহে প্ৰথম 5টা 1 2 3 4 5 ইয়াতে ফিগাৰ যোনটো ফৰ্ম হয় ৰিয়েল আৰু ইনভাৰ্টেড হয় ইয়াতে ভাৰ্চুৱেল আৰু ইৰেক্ট হয় মানে ইয়াতে যোনখিনি আমাৰ ফিগাৰ দেখোঁ ট্ৰু ফিগাৰ দেখোঁ সঁচা ফিগাৰ হয় মানে মুখৰ আগতে ফৰ্ম হয় এইখিনি নহয় এইখিনি বেকচাইডে ফৰ্ম হয় যোনটো আমি দেখা নাপাওঁ অ'কে নেক্সট এতিয়া মই যে পঢ়ালোঁ অৱতল দাপোনৰ বিষয় ইমান তো এইবোৰ ক'ত ব্যৱহাৰ কৰোঁ অৱতল দাপোনৰ ব্যৱহাৰ বহুত বেছি বাকী মানে আমাৰ কনভেক্স মিৰৰতকৈ তো ডেণ্টিষ্টবিলাকে ব্যৱহাৰ কৰে এতিয়া মোৰ দাঁত এটা অলপ দূৰত মানে সেয়া কি বুলি কয় বেয়া হ'ব ধৰিছে পোকে খাব ধৰিছে এই যে যোনখন আইনা দি চাই সেইখন অৱতল দাপোন হয় কনকেভ মিৰৰ হয় অ'কে তাৰপিছত গাড়ীৰ হেডলাইট হিচাপেও ইউজ কৰে গাড়ীৰ হেডলাইট আমি তলত মানে ওচৰতো ফ'কাছ কৰোঁ
দূৰতো ফ'কাছ কৰিব পাৰোঁ অ'কে চ' গাড়ীৰ হেডলাইট হিচাপেও আমি ব্যৱহাৰ কৰোঁ তাৰপিছত নেক্সট আমাৰ যোনটো হয় সেইটো হ'ল শ্বেভিং ল'ৰাবোৰে শ্বেভিং কৰে তেওঁলোকে ব্যৱহাৰ কৰে কাৰণ তাতে মুখখন ডাঙৰ দেখা যাব নহ'লে কাট হৈ যাব পাৰে চকুৰ ডক্তৰে ব্যৱহাৰ কৰে আমাৰ চকুৰ ডাঙৰ মানে আকাৰ চাবলৈ কাণৰ ডক্তৰে ব্যৱহাৰ কৰে তাৰপিছত টৰ্চটো ব্যৱহাৰ কৰে কনকেভ মিৰৰ আৰু ইয়াৰ পিছত চবতকৈ মেইন ইম্পৰ্টেণ্ট হ'ল ছ'লাৰ পেনেল যে থাকে আমাৰ ঘৰৰ ওপৰত যে লগাওঁ তাতেও ব্যৱহাৰ কৰে অ'কে গ্ৰীণ টেকন'লজি বুলি আমি কওঁ চ' ছ'লাৰ পেনেল আমি ব্যৱহাৰ কৰোঁ ইয়াতে আৰু তাৰ লগত এইখন চোৱা এইখন CCTV যে হয় CCTVটো আমি ব্যৱহাৰ কৰোঁ চ' দিছ আৰ চাম অফ দ্য ইম্পৰ্টেণ্ট এপ্লিকেশ্যন আৰু অৱতল দাপোনৰ এপ্লিকেশ্যন বা ব্যৱহাৰ বহুত বেছি হয় অ'কে নেক্সট আমি চাম কনভেক্স মিৰৰৰ বিষয়ে চ' এইখিনি উত্তল দাপোনৰ দ্বাৰা বেছি নহয় অকল দুটা ফিগাৰে আছে মনত ৰাখিবৰ কাৰণে ইজি হয় প্ৰথম যোনটো ফিগাৰ বা প্ৰথম যোনটো বস্তু আমি ৰাখিম একদম দূৰৈত ৰাখিম ইনফিনিটিত আছে তাৰ পৰা আমি আঁকা আৰম্ভ কৰিলোঁ যিহেতু কনভেক্স মিৰৰ অৱতল দাপোনৰ বেক চাইডে মানে ফৰ্ম হয় ফিগাৰ এইয়া বেক চাইডে ফৰ্ম হৈছে আৰু একদম সৰু হয় অ'কে ফ'কাছত ফৰ্ম হৈছে ছেইম আমি যেতিয়া পলৰ অলপ দূৰত ৰাখিম এইটো হ'ল আমাৰ ফিগাৰ এক্সটেণ্ড কৰি দেখিলোঁ যে আমাৰ যোনটো মানে ইমেজ ফৰ্ম হ'ল যোনটো মানে আমাৰ ৰিফ্লেকশ্যন হ'বলৈ ইমেজ ফৰ্ম হ'ল সেইটো একদম সৰু এইটোৱে আমি ইয়াতে চাওঁ ইনফিনিটিত যেতিয়া থাকে ফ'কাছ আৰু বিহাইণ্ড দ্য মিৰৰ বেক চাইডে হয় আৰু হাইলি ডিমিনিছ একদম ক্ষুদ্ৰ আকাৰৰ হয় আৰু যোনটো নেচাৰ হয় চিধা হয় আৰু ভাৰ্চুৱেল চিধা হয় আৰু উল্টা নহয় এবাৰ অ'কে চিধা হৈ থাকে আৰু ইনফিনিটি আৰু পলৰ মাজত মানে বহুত দূৰৈত আৰু পলৰ মাজত যেতিয়া দিম পল আৰু ফ'কাছৰ ওচৰত আমাৰ ফিগাৰটো ফৰ্ম হয় একদম সৰু হয় ইয়াতকৈ আৰু ছেইম ভাৰ্চুৱেল আৰু ইৰেক্ট হয় তো আমাৰ ইমানখিনি পঢ়িলোঁ এবাউট মানে অৱতল দাপোনৰ বিষয়ে পঢ়িলোঁ উত্তল দাপোনৰ বিষয়ে পঢ়িলোঁ অৱতল দাপোনৰ যোনটো ইউজ হয় সেইটো বহুত বেছি হয় উত্তল দাপোনতকৈ অ'কে চ' আমাৰ এক্সামত ইউজ আহে কেতিয়াবা ডিফাৰেঞ্চ আহে দুয়োটা পঢ়িবা মই এটা কুৱেশ্যন লিখিয়ে দিছোঁ যে উত্তল দাপোন আৰু অৱতল দাপোনৰ ডিফাৰেঞ্চটো ওলাবাচোন চবে ডিফাৰেঞ্চটো কি হয় অ'কে ডিফাৰেঞ্চটো ওলাবা কাৰণ এইটো এক্সামত আহি থাকে ডিফাৰেঞ্চ কি হয় মানে পাৰ্থক্য উলিয়াবাচোন চবে এতিয়া আমি কনভেক্স মিৰৰৰ অলপমান ব্যৱহাৰ চাওঁ ক'ত ব্যৱহাৰ কৰে আমি ট্ৰেফিক লাইটত আজিকালি দেখোঁ নহয় ডাঙৰ কেনেকৈ এটা আইনা দিয়া থাকে কি কাৰণে কাৰণ মোৰ পিছত কি গাড়ী আছে চাবৰ কাৰণে বা মোৰ আগত কি গাড়ী আছে টাৰ্ণিং ল'লে থাকে এইবোৰ তাৰপিছত গাড়ীৰ বেক চাইডে থাকে যে এই কেমেৰাত যে সেইটো এটা হয় তাৰপিছত আকৌ আমাৰ CCTVত থাকে কাৰণ CCTV আমাৰ ডাঙৰ ফিগাৰো কেতিয়াবা বিচাৰোঁ আৰু আইনাত থাকে আমাৰ গাড়ীৰ অ'কে তো এইবোৰ কিছুমান হয় য়েছ আমাৰ গাড়ীৰ যোনকেইখন এইকেইখন হয় আমাৰ ছাইড মিৰৰ হয় ছাইডৰ আইনা যোনটোখন হয় সেইকেইখনো আমাৰ অৱতল দাপোন হয় এখন ইয়াতেও দিয়া থাকে চ' এইবোৰ কিছুমান উত্তল দাপোনৰ ব্যৱহাৰ হয় চবে চাই ল'বা এক্সামত খুব আহি থাকে ব্যৱহাৰবোৰ নেক্সট যোনটো হয় চাইন কনভেনশ্যন ফৰ ৰিফ্লেকশ্যন বাই স্পেৰিকেল মিৰৰ মানে গোলাকৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা কেনেকৈ আমি ইহঁতক এক্সপ্ৰেছ কৰিম কেনেকৈ আমি ইহঁতক মানে চাম চ' এতিয়া ইয়াতে পজিটিভ নিগেটিভ বহুত কিবা কিবি বস্তু দিয়া আছে আমি ইয়াক নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন বুলি কওঁ চ' এই নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন কি হয় আমি এইখিনি গোটেইখিনি পঢ়িম ৰুলছ কিছুমান আছে ৰুলছখিনি আমি চাম চ' এতিয়া ইয়াতে আমি যিকোনো এখন আইনা লৈছোঁ আইনাখনৰ লেফ্ট চাইডে ৰাইট চাইডে ওপৰৰ ফালে আৰু তলৰ ফালে তো সোঁফাল বাওঁফাল ওপৰ আৰু তলফাল ইয়াতে যেতিয়া আমাৰ মানে ইমেজ ফৰ্ম হ'ব বা ইয়াতে যেতিয়া আমাৰ ছবি ফৰ্ম হ'ব তো সেইবোৰ কেনেকুৱা হ'ব চাওঁ আহক প্ৰথম চ' ইয়াতে মই দিও দিছোঁ যে বাওঁফালে সোঁফালে ওপৰ আৰু তলফালে যেতিয়া লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁ হাতে ৰখা হয় বহা হয় মানে আমাৰ যিমান বস্তু আছে লক্ষ্যবস্তু মানে আমাৰ অবজেক্ট সদায় বাওঁ পিনে ৰখা হয় লেফ্ট চাইড সদায় লেফ্ট চাইডে ৰখা হয় মানে এইটো ফাৰ্ষ্ট পইণ্ট মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্বত আপোনাৰ মেৰৰ পৰা জোখা হয় মানে পেৰেলেল টু প্ৰিন্সিপাল এক্সিছ মেজাৰ ফ্ৰম প'ল চ' আমাৰ প'লৰ পৰা মেজাৰ হয় আৰু সেইটো সদায় পেৰেলেল হয় যদি সোঁফালে হ'ব বাওঁফালৰ লগত পেৰেলেল হ'ব যদি তলত হয় ওপৰৰ লগত পেৰেলেল হ'ব অ'কে পেৰেলেল মানে কি এনেকৈ ইণ্টাৰচেক্ট কৰে ন এইটো আৰু এইটো একে বা এইটো আৰু এইটো একে নেক্সট মেৰৰ পৰা সোঁহাতে থাকিলে এইপিনে যদি আমাৰ মানে বস্তু থাকে মানে এইপিনে যদি আমাৰ লক্ষ্য বস্তু থাকে
তো এপিনে পজিটিভ হ'ব ওকে আৰু যদি বাওঁফালে থাকে তেনেহ'লে নিগেটিভ হ'ব এয়া অক্ষৰ দিশত হ'লে আমাৰ হ'ব পজিটিভ আৰু বাওঁফালে হ'লে মূলবিন্দুৰ পৰা বাওঁ দিশে হ'লে নিগেটিভ হ'ব মানে এতিয়া যদি মোৰ এটা ছবি ফৰ্ম হ'ল ছবিটো যদি এতিয়া এফালে আছে মানে সোঁফালে আছে পজিটিভ দিম মই মানে ভ্যালুটো মই যদি ভ্যালু পাব বিচাৰিছোঁ ভ্যালু 0.5 হৈ যাব এপিনে যদি হৈছে -5 হৈ যাব আকৌ ওপৰৰ ফালে হ'লে পজিটিভ হ'ব আৰু তলৰ ফালে গ'লে নিগেটিভ হ'ব সেম বস্তু এতিয়া যদি মই এপিনে ভ্যালু পাইছোঁ বোলে +1.25 হ'ব আৰু তলৰ পিনে যদি যাওঁ এফালে -1.25 হ'ব ওকে সো এইবোৰ বহুত ইম্পৰ্টেন্ট হয় জানিবৰ কাৰণে আৰু এক্সামত আহে কাৰণ আমি যেতিয়া কওঁ যে এক্সামত ইয়াতে এটা ফিগাৰ ফৰ্ম হৈছে এই জায়গাখিনিত হৈছে সোঁ দিশে হৈছে ওপৰৰ ফালে হৈছে পজিটিভ হ'ব ওকে তলৰ পিনে হৈছে বাওঁফালে হৈছে নিগেটিভ তো এতিয়া গোলাকৰ দাপোন লক্ষ্যবস্তুৰ মেৰুৰ পৰা দূৰত্বক লক্ষ্যবস্তুৰ দূৰত্ব বা আমি অবজেক্ট ডিসটেন্স বুলি কওঁ যেনেকৈ অবজেক্ট ডিসটেন্স কি হয় যেনেকৈ কোড দিয়া আছে ওকে তো আমি ইয়াক ইউ বুলি সিগনিফাই কৰোঁ ইয়াতেতো এটা ফৰ্মুলা বা আমি নিউমেৰিকেল কৰিম অংক কৰিম ইয়াৰ পৰা সো যেতিয়া গোলাকৰ দাপোন লক্ষ্যবস্তুৰ মেৰুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বক আমি অবজেক্ট ডিসটেন্স বুলি কওঁ ওকে ইউ বুলি কওঁ দাপোনৰ মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব 1 বুলি কোৱা হয় যাক আমি ইমেজ ডিসটেন্স কওঁ মানে এটা হ'ল ইউ আৰু এটা হ'ল ভি ইয়াক আমি ভি বুলি কওঁ ওকে আৰু ডিসটেন্স অফ প্ৰিন্সিপাল ফোকাস ফ্ৰম পোল ফোকাল লেন্থ আমি এফ বুলি কওঁ মানে আমি যেতিয়া এনেকৈ আকো নহয় ফোকাস হয় এইটো এখিনি কি বুলি কৈছিলোঁ ফোকাল লেন্থ বুলি কয় স্মল এফ বুলি আমি তাক লিখোঁ সো এইটো হ'ল মিৰৰ ফৰ্মুলা এইটো মেইনলি আমাৰ অংক কৰিবৰ কাৰণে লাগে ইয়াৰ পৰা অংক দিয়ে অংক কৰিলে আমাৰ কি হয় যে 1/u এইটোক আমি যদি জোখোঁ ইকুৱেল টু 1/f এতিয়া বোলে মোৰ লগত দিয়া আছে ইউৰ ভ্যালু দিয়া আছে ভি ভ্যালু দিয়া আছে এফ উলিয়াব লাগে ওলাই যাব এতিয়া বোলে ভি উলিয়াব লাগে তো মাইনাছ হৈ যাব কাৰণ এফ এফালে আহি যাব এটা মই অংকৰ থ্ৰু দি দেখাম বাৰু আগতে মই দেখাই লৈছোঁ ম্যাগনিফিকেশ্যন বিবৰ্ধনৰ বিষয়ে অলপমান কৈ লওঁ বিবৰ্ধন মানে কি এতিয়া মোৰ এটা বস্তু ইয়াতে দিয়া আছে মানে এইটো হ'ল মোৰ ছবিখন ফৰ্ম হ'ল ছবিখন ইয়াতে বহিছে এটা ইয়াৰ হাইট থাকিব নহয় কিমান ওখ হয় হেতু হ'ল হাইট অফ ইমেজ যাক আমি h ড্যাশ বুলি লিখো এনেকৈ আৰু ইয়াতে বোলে আমাৰ বস্তুটো আছে বোলে য'ত বস্তু ৰাখোঁ আৰু লক্ষ্য বস্তু বুলি যে কওঁ ইয়াৰে যোনটো হাইট হয় ওখ যিমান হয় স্মল h বুলি ডিনোট কৰোঁ যদি এইটো মই u বা v যদি ট্ৰান্সফৰ্ম কৰোঁ তেনেহ'লে ম্যাগনিফিকেশ্যন এনেকৈ উলিয়াব পাৰে -v/-u ওকে দুয়োটা আহে এক্সামত কেতিয়াবা আমাৰ এনেকৈ থাকে ভ্যালু দিয়া কেতিয়াবা এনেকৈ ভ্যালু দিয়া থাকে সেম বস্তুটো আমি এতিয়া এটা নিউমেৰিকেল ফৰ্মত চাম মই এইটো নিজে নোটছ বনোৱা হয় তাৰ পৰাই দেখাই দিছোঁ ইয়াতে কি আছে যে ম্যাগনিফিকেশ্যন বোলে মিৰৰ +2/3 হৈ আছে কৈছোঁ যে হোৱাট টাইপ অফ মিৰৰ ইজ ইট মানে ইয়াৰে যোনটো বিবৰ্ধন হ'ল +2/3 আইনাখন কি আইনা হ'ব +2/3 যদি মই ইয়াক ডিভাইড কৰোঁ কাৰণ ইয়াতে এটা ভ্যালু দিয়া আছে হাইট অবজেক্ট আৰু মানে হেয়াৰ ইমেজৰ 0.6 ওলাল সো ম্যাগনিফিকেশ্যন যদি একতকৈ কম হয় ইয়াতে ম্যাগনিফিকেশ্যন একতকৈ কম হয় ন মানে বুজাইছে যে যোনটো ফিগাৰ আমাৰ ফৰ্ম হৈছে বা যোনটো আমাৰ ইমেজ ফৰ্ম হৈছে ইমেজটো বহুত সৰু হয় ভাৰ্চুৱেল হয় আৰু ম্যাগনিফিকেশ্যন ইয়াতে পজিটিভ হৈছে ওকে ভাৰ্চুৱেল ইমেজ কেতিয়া ফৰ্ম হয় কনভেক্স মিৰৰত ফৰ্ম হয় মানে যোনটো সিধা হয় আৰু বেক সাইডে ফৰ্ম হয় কনকেভ মিৰৰ বেক সাইডে অকল এটাই আছিল এক্সেপশ্যন এটাই আছিলে বাকি পাঁচটা আমাৰ ৰিয়েল ফিগাৰ ফৰ্ম হৈছিলে ন সো এইটো কনভেক্স মিৰৰৰ কথা আমি পাতি আছোঁ কনভেক্স মিৰৰত একতকৈ কম হয় ভ্যালু এইটো এটা নিউমেৰিকেল সবৰে বুকত দিয়া আছে দেখা পাইছে চাগে ইয়াতে আমাৰ কি দিয়া আছে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ মানে সাইড মিৰৰৰ তাৰ লেংথ দিয়া আছে 3 মিটাৰ দাপোনখনৰ পৰা 5 মিটাৰ দূৰত আছে এতিয়া প্ৰকৃতি আৰু আকাৰ আমাক উলিয়াব দিছে তো আমাৰ প্ৰথম দিয়া আছে ইয়াতে r ভ্যালু মানে আমাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে 3 মিটাৰ ইউ দিয়া আছে 5 মিটাৰ ভি উলিয়াব লাগে আৰু যেহেতু আমাৰ ডিসটেন্স উলিয়াব দিছে মানে কিমান দূৰত দিয়া আছে হেতু হ'ল আমাৰ অবজেক্ট ডিসটেন্স উলিয়াব দিছে তো প্ৰথম আমি উলিয়াব লাগিব ফোকাল লেন্থ যেহেতু আমাৰ r ভ্যালু দিয়া আছে ফোকাল লেন্থ ওলাই গ'ল +1.5 মিটাৰ এই বস্তুটো আমি এতিয়া ইয়াতে বহাম যেহেতু আমাৰ v ভ্যালু পালো বাকি আমাৰ f ভ্যালু পালো বহাই গ'লো বহাওঁতে আমাৰ এখিনতে ভ্যালু ওলাল 1.15 মিটাৰ এটো v ভ্যালু ওলাই গ'ল মানে আমাৰ এতিয়া u ভ্যালু পালো v ভ্যালু পালো
তাৰপিছত আমি এফৰ ভেলু পালোঁ এতিয়া আমাক কি উলিয়াব দিছে যে প্ৰকৃতি আৰু আকাৰ ওলাবৰ কাৰণে আমি মেগনিফিকেশ্যন ওলাব লাগিব কাৰণ আমাৰ এইটো দিয়া নাই বাট আমি এটা পালোঁ -v/u ওলালে আমি ভেলু পাই যাম 0.023 হয় চ' সেই বস্তুখিনি আমি যদি চাওঁ যে যোনটো ফিগাৰ ফৰ্ম হ'ব অক্ষত হ'ব থিয় আৰু আকাৰত 0.23 গুণ সৰু হ'ব চিধা হ'ব মানে ভাৰ্চুৱেল আৰু ইৰেক্ট হ'ব অ'কে চ' এইটো হ'ল চাম যোনটো টেক্সট বুকৰ আছিলে অ'কে এইটো টেক্সট বুকত দিয়া আছিলে তো ইয়াৰ পিছত মই এটা অংক দি আছোঁ সেইটো তোমালোকৰ হৈ যাব হোমৱৰ্ক কাৰণ ইয়াৰ পৰা চবতকৈ হায়েষ্ট কুৱেশ্যন সোধে ফিজিক্সৰ পাৰ্টৰ পৰা চ' ইফ দ্য ইমেজ ইজ এ ডিষ্টেঞ্চ অফ 6 চেণ্টিমিটাৰ আৰু অবজেক্ট দিছোঁ 12 চেণ্টিমিটাৰৰ আৰু ক'ত ফৰ্ম হৈছে যে ফ্ৰণ্টত ফৰ্ম হৈছে অৱতল দাপোনৰ মই ইয়াতে মেগনিফিকেশ্যন উলিয়াব দিছোঁ এইটো একেবাৰে ইজি আগৰটো নিচিনা টান নহয় কিন্তু একদম ইজি হয় এইটো চবে নোট কৰা আৰু এইটো আজিৰ হোমৱৰ্ক হয় উলিয়াবা চবে আমাৰ আজি ক্লাছত ইমানখিনিয়ে আছিলে এতিয়া নেক্সট ইয়াৰ পিছত মই পাৰ্ট 2ত আকৌ কণ্টিনিউ কৰিম উইল কণ্টিনিউ এগেইন ইন পাৰ্ট 2 টিল দেন আমাৰ লগত থাকক স্মাৰ্ট স্কুল নৰ্থ ইষ্ট আৰু কিছুমান ইণ্টাৰেষ্টিং টপিক লৈ পেলাই আহিম এইবোৰ অকল স্কুল বেছ এক্সাম বা আমাৰ যোনবোৰ বৰ্ডছ সেইবোৰৰ কাৰণে নহয় সকলো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ আমি সকলোৱে জানো যে যোনবোৰ বেছ হয় NCERT বুকছ বা SCERT বুকছৰ পৰা আমি পঢ়োঁ সকলো এক্সামৰ কাৰণে Thank you so much students and keep liking and subscribing to our new channel which is Smart School Northeast. Thank you.